Hello guys, welcome to my YouTube channel Learning with Bitu. আজি মই যেহেতু গ্ৰেছ মাৰ্কছৰ লৈ পেলাই 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক দিবনে নাই, গ্ৰেছ মাৰ্ক কিমান দিয়া হ'ব বা কি বিষয়ত গ্ৰেছ মাৰ্ক থাকে তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছো আৰু 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আপোনালোকে কিমান নম্বৰ লাভ কৰিব বা কি ৰিজাল্ট হ'ব আপোনালোকৰ লৈ পেলাই এই ভিডিঅ'টো আগবঢ়াবলৈ যেহেতু লৈছো। এতিয়া প্ৰথমতে হৈছে যে গ্ৰেছ মাৰ্ক যেহেতু তিনিটা সাবজেক্টত দিয়া হয় 5 নম্বৰকে থাকে তিনিটা সাবজেক্টত মুঠতে অসমীয়া বাদ দি অসমীয়াটো যেহেতু আপোনালোকৰ কম্পালসৰি সাবজেক্ট গতিকে অসমীয়াক বাদ দি যিকোনো তিনিটা সাবজেক্ট যদি আপোনালোকে যিকোনো তিনিটা সাবজেক্টত যদি ফেল কৰে অৰ্থাৎ যদি পাস কৰিবলৈ 5 নম্বৰ সৰ্বাধিক 5 নম্বৰ বা সাপোজ আপোনালোকক লাগে 27 নম্বৰ পাস কৰিবলৈ আপোনালোকে পাইছে 22 নম্বৰ তেতিয়া 5 নম্বৰ এটা এড হ'ব। যদি আপোনালোকে যদি 21 নম্বৰ যদি পায় তাত কোনো ধৰণৰ নম্বৰ মানে 6 নম্বৰ 5 নম্বৰতকৈ অধিক নম্বৰ এড নহয়। মই এটা দেখুৱাবলৈ লৈছো এইখন আছিল 2000 এইখন চক আপোনালোকে মই জুম কৰি দিছো HSLC 2023 যিখন বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম সেবাৰ যিখন মাৰ্কশিট হয় মাৰ্কশিটখন যেহেতু মই পাৰ্সোনাল কিছুমান প্ৰবলেমৰ খাতিকে এইটা মই নামগিটা ঢাকি দিছো ফটোখনো ঢাকি দিছো চক আপোনালোকে B23 হয় বেসটো হয় 2023 চনৰ এইখনত মানে যেহেতু যি গৰাকী ছাত্ৰ বা ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেখেতে মেট্ৰিক পৰীক্ষাৰ যিখন ম্যাথছৰ প্ৰশ্ন কাকত আছিল তেখেতে ফেল কৰিছিল কিন্তু 5 নম্বৰ গ্ৰেছ মাৰ্ক লাগি পেলাই তেখেতে কেনেকৈ পাস কৰিছিল মই দেখাম আৰু সম্পূৰ্ণ ভিডিঅটো আগবঢ়াম কি বিষয়তনো গ্ৰেছ মাৰ্ক লাগে কিমান লাগে কেনে ধৰণে দূৰ হয় হেবিলাক এটা সব ফাৰ্স্ট ল্যাঙ্গুৱেজ আছে আসামিজ গতিকে আপোনালোকৰ যেটো ফাৰ্স্ট ল্যাঙ্গুৱেজ থাকিব হেতু হৈছে কম্পালসৰি ল্যাঙ্গুৱেজ হেতুত কোনো ধৰণৰ গ্ৰেছ মাৰ্কস নাপায় এটো সব ইয়াত 100 নম্বৰ আছে পাস মাৰ্কস আছে 30 আৰু আপোনালোকে 30 পাব লাগিব 30 টো পাবই লাগিব যদি 30 কে যদি কম পায় যদি 29 ও পায় আপোনালোক ফেল কৰিব এটো সব 41 লাখ কৰিছিল। সেকেন্ড ল্যাঙ্গুৱেজ আছে ইংলিশত গ্ৰেছ মাৰ্কস থাকে ইয়াৰ থাকে 5 মাৰ্কস থাকে 90 আছিল আৰু 10 মাৰ্কস আছিল প্ৰেক্টিকেল আছিল তাৰ 27 পালে 90 ভিতৰত 27 পালে পাস আৰু 3 নম্বৰ 10 ভিতৰত প্ৰেক্টিকেলত 3 নম্বৰ পালে পাস 10 নম্বৰ দিছে প্ৰেক্টিকেলত কিন্তু মাৰ্কস অবটেইন কৰিছিল 32 টোটাল পাইছিল 42 নম্বৰ যদিহে আপোনালোকে ইয়াত যদি 30 যেটো 27 আছে ইয়াত 5 মাৰ্কস 27 তকৈ যদি কম পায় তেতিয়া হলে গ্ৰেছ মাৰ্ক কিমান লাগি যাব যিমান কম হৈছে কিমান লাগি যাব যদি 5 নম্বৰতকৈ যদি পাস কৰিবলৈ বেছি নম্বৰ লাগে তেতিয়া হলে আপোনালোকে কোনো ধৰণৰ গ্ৰেছ মাৰ্কস লাভ কৰিব নোৱাৰিব। এতিয়া সব জেনাৰেল ম্যাথমেটিক্সত এটোতে মই দেখাবলৈ লৈছো জেনাৰেল ম্যাথমেটিক্সত যেহেতু ছোৱালী বা ল'ৰাজনে কি কৰিছে ফেল কৰিছে সব টোটাল মাৰ্কস আছিল 90 মাৰ্কসৰ আহিছিল 10 মাৰ্কস আছিল প্ৰেক্টিকেল টোটাল আছিল 100 তাৰ ভিতৰত 27 নম্বৰ পাস কৰিলে পাব থিওৰিত পিছে 3 নম্বৰ প্ৰেক্টিকেলত আছিল 10 নম্বৰ ভিতৰত 3 নম্বৰ প্ৰেক্টিকেলত 10 ভিতৰত 10 দিছে কিন্তু তেখেতে যি থিওৰি পেপাৰ আছিল থিওৰিত লাভ কৰিছে অনলি 22 নম্বৰ মানে 27 নম্বৰ পাব লাগে গতিকে 5 নম্বৰ পালে পাস কৰে গতিকে তেখেতক 5 নম্বৰ গ্ৰেছ মাৰ্কস দিয়া হৈছে 5 নম্বৰ মাৰ্কস গ্ৰেছ দি পেলাই টোটাল 27 হৈ গৈছে তেখেতে ম্যাথমেটিক্সত পাস কৰি গৈছে। পিছে জেনাৰেল সায়েন্সৰো একেই তেনেদৰে আছিল 100 ভিতৰত 90 প্ৰেক্টিকেল আছে 90 থিওৰি আছিল 10 নম্বৰ প্ৰেক্টিকেল আছিল তাৰ পিছত 90 ভিতৰত 27 পালে পাস আৰু 10 প্ৰেক্টিকেলৰ ভিতৰত 3 মাৰ্কস পালে পাস ইয়াত 28 পাইছে আৰু 10 নম্বৰটো প্ৰেক্টিকেলত দিয়া হৈছে তেনেদৰে বাকি কিটা সাবজেক্টটো সোশ্যাল সায়েন্সৰো তেনেকৈ লাগে সক এইটো 90 ভিতৰত 36 পাইছে 10 প্ৰেক্টিকেলত পাইছে পাস কৰি গৈছে যদিহে যিকোনো তিনিটা সাবজেক্টত ম্যাক্সিমাম তিনিটা সাবজেক্টত গ্ৰেছ মাৰ্কস দিয়া হয় হাইষ্ট দিয়া হয় 5 নম্বৰ কৈ মানে 15 নম্বৰ আপোনালোকক গ্ৰেছ মাৰ্কস প্ৰদান কৰা হ'ব যদিহে আপোনালোকে তিনিটা সাবজেক্টত ফেল কৰে যদিহে 3 বা 4 লাগিলে পাস কৰিব বা 5 নম্বৰ প্ৰয়োজন হৈছে পাস কৰিবলৈ তেতিয়া হলে আপোনালোকে গ্ৰেছ মাৰ্কসটো লাগি যাব কিন্তু 5 নম্বৰতকৈ যদি অধিক লাগে সাপোজ আপোনালোকে যদি পাইছে 21 নম্বৰ পাব লাগে 27 নম্বৰ পালে পাস আপোনালোকে যদি পায় 21 নম্বৰ তেতিয়া হলে গ্ৰেছ মাৰ্কস কামত নিদিয়ে আৰু আপোনালোকে ফাৰ্স্ট ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত গ্ৰেছ মাৰ্কস কেতিয়া নাহে ফাৰ্স্ট ল্যাঙ্গুৱেজত আপোনালোকে পাস কৰিব লাগিবই 2024 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈ গৈছে তাতো এই ধৰণৰ ৰুলটো এইটো ৰুলে যেহেতু প্ৰযোজ্য হৈ আছে গতিকে আপোনালোকে ফাৰ্স্ট ল্যাঙ্গুৱেজ আসামিজত সম্পূৰ্ণৰূপে 100 ভিতৰত 30 পাব লাগিবই বাকি যিকোনো তিনিটা সাবজেক্টত যদি আপোনালোকে যদি ফেল কৰে তেতিয়া হলে আপোনালোকক 5 নম্বৰকৈ গ্ৰেছ মাৰ্কস দিয়া হ'ব। এতিয়া মই দেখুৱাবলৈ লৈছো আপোনালোকে কিমান নম্বৰ পালে কি ৰিজাল্ট হয় হেতুৰ ওপৰতো মই কৈ দিম থাৰ্ড ডিভিজনৰ আপোনালোকৰ থাৰ্ড ডিভিজন যেহেতু 30% পালে হয় পায় অৰ্থাৎ 180 পৰা 269 নম্বৰ যদি আপোনালোকে পায় তেতিয়া হলে আপোনালোকে থাৰ্ড ডিভিজন পাব সেকেন্ড ডিভিজন লাভ কৰিবলৈ হলে আপোনালোকে 270 পৰা 359 অৰ্থাৎ 45%ৰ এবভ খিনি মানে 59% লৈকে থাকিব আৰু 60%ৰ ওপৰখিনি অৰ্থাৎ 360 মাৰ্কছৰ পৰা এবভ খিনি কি পাব ফাৰ্স্ট ডিভিজন পাব আৰু ষ্টাৰ মাৰ্কছ পাবলৈ হলে 75% লাগিব অৰ্থাৎ 450 পৰা 509 যেহেতু তাৰপিছত লেটাৰ মাৰ্কস পাবলৈ হলে আমি সকলোৱে জানো যে 80 মাৰ্কস লেটাৰ মাৰ্কসত লাগে আৰু ডিস্টিংশন পাবলৈ হলে 510 পৰা ওপৰ লাগিব যেহেতু মই দিছিলো 2016 চনৰ যেহেতু মই মেট্ৰিক পৰীক্ষা দিছিলো মোৰ যিখন মেট্ৰিক পৰীক্ষাৰ মোৰ যিখন মাৰ্কশিট মই এখন দেখাবলৈ লৈছো চাই লওক আপোনালোকে এটো হৈছে দিস ইজ টু সাৰ্টিফাইড বিতুপন হাজৰিকা চাই লওক এটো মোৰ নামটো
মই যেহেতু মাৰ নাম আৰু দেউতাৰ নামটো ঢাকি দিছোঁ আৰু মই ৰোল নাম্বাৰো ঢাকি দিছোঁ চব পাছিং ইয়েৰ HSLC ওপৰত আছে 2016 ডেট আছিলে 31/5/2016 যেহেতু পাছ কৰিছিলোঁ ইয়াৰ মই দেখাই দিছোঁ মাৰ্কছখিনি মই দেখাই দিবলৈ লৈছিলোঁ আমাৰ এবাৰ তেতিয়া আছিলে প্ৰেক্টিকেল মাৰ্কছ আছিলে 20 মাৰ্কছ আছিলে আৰু থিয়ৰীত আছিলে 80 মাৰ্কছ টোটেল 5টা বিষয়ত দিয়া হৈছিলে 5টা বিষয়ত প্ৰেক্টিকেল দিয়া হৈছিলে 100 নম্বৰ আৰু যি আসামিছত আছিলে আসামিছতটো 5 মাৰ্কছ আছিলে 30 ফুল মাৰ্কছ আছিলে 100 তাত প্ৰেক্টিকেল নাছিলে তাত মই লাভ কৰিছিলোঁ 85 লেটাৰ পাইছিলোঁ তাৰপিছত ছেকেণ্ড লেংগুৱেজ যি ইংলিছ আছিলে ইংলিছত পাছ কৰিব লাগে 24 পালে পাছ 80 ভিতৰত 20 নম্বৰ প্ৰেক্টিকেল তাৰপিছত তাত পাইছিলোঁ মই 63 টোটেল 83 পাইছিলোঁ তাৰপিছত জেনেৰেল মেথামেটিক্সত টোটেল পাইছিলোঁ মই আউট অফ 80 ভিতৰত 69 পাইছিলোঁ 20 মাৰ্কছ প্ৰেক্টিকেল আছিলে 89 পাইছিলোঁ লেটাৰ পাইছিলোঁ আৰু জেনেৰেল সায়েন্সত মই পাইছিলোঁ 65 পাইছিলোঁ তাৰপিছত প্ৰেক্টিকেল 20 দিছিলে 85 হৈছিলে আৰু সোশ্যাল সায়েন্সতো মই তেনেকৈ 65 পাইছিলোঁ 85 হৈছিলে আৰু যি জিঅ'গ্ৰাফি আছিলে ইলেক্টিভ ছাবজেক্ট তাত পাইছিলোঁ 63 আৰু 20 ভিতৰত আছিলে 83 গতিকে টোটেল মাৰ্কছ হৈছিলে মোৰ 510 যি 85% আছিলে ডিষ্টিংশ্যন পাইছিলোঁ এইখন মোৰ মাৰ্কশ্বিট আছিলে মোৰ মাৰ্কশ্বিট এইখন আছিলে তাৰপিছত যি মই এইবাৰ মই যিহেতু মই এইখন 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ যিখন মাৰ্কশ্বিট আছে সেইখন মই যিহেতু ডিছকাছ কৰিছিলোঁ কেনেধৰণৰ গ্ৰেছ মাৰ্কছ প্ৰদান কৰা হৈছিলে এইবাৰো তেনেদৰেই গ্ৰেছ মাৰ্কছ প্ৰদান কৰা হ'ব আপোনালোকে জানি লওক যে আছামিছক বাদ দি যিকোনো 3টা ছাবজেক্টক যদি আপোনালোকে সৰ্বাধিক যদি 5 নম্বৰলৈকে দিব যদিহে আপোনালোকে ফেইল কৰে তেনে সৰ্বাধিক 5 নম্বৰলৈকে দিব তাতকৈ যদি বেছি মাৰ্কছ প্ৰয়োজন হয় পাছ কৰাৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ গ্ৰেছ মাৰ্কছ লাভ নকৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক যদিহে আপোনালোকে বুজি পাইছে তেনে ভিডিঅ'টোত এটা কমেণ্ট কৰি দিয়ক আৰু আপোনালোকৰ কোনে কাৰ কি ৰিজাল্ট হ'ব বা কেনেধৰণৰ নম্বৰ লাভ কৰিব বা কেনেধৰণৰ ফলাফল লাভ কৰিব সেইখিনি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম।